মানে এই উচ্ছেদ অভিযানটোৰ মূল কথাটো হৈছে যে এইটো জাতি বচাবৰ কাৰণে কৰা উচ্ছেদ নহয় 2026 চনত যে নিৰ্বাচন আছে এটো আসলে বিজেপি বচাও এটা উচ্ছেদ অভিযান ইয়াৰ জৰিয়তে কোনো আমাৰ থলুৱা খিলঞ্জিয়া আমাৰ যে জাতি জনগোষ্ঠী আমি বসবাস কৰি আছো অসমত আমাৰ যে কিবা লাভ হ'ব তেনেকুৱা ধৰণৰ কোনো কথা বতৰা ইয়াত নাই গতিকে আপোনালোকে চাব যে উচ্ছেদটো তেওঁলোকে কেনেকুৱা পৰ্যায়ত উচ্ছেদটোক লৈ আসলে ৰাজনীতি কৰিছে কেনেকুৱা ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে এই মূল কথাটো আমি বুজি ল'ব লাগিব আৰু তেওঁলোকে আপোনালোকে নিশ্চয় দেখা পায় যে উচ্ছেদ কৰাৰ সময়ত তেওঁলোকে কয় যে সন্দেহযুক্ত বাংলাদেশী আমাৰ প্ৰশ্নটো হৈছে যদি সন্দেহযুক্ত বাংলাদেশী হয় আজিৰ দিনটোলৈকে আমি পোৱা খবৰ অনুসৰি এজনো উচ্ছেদিত পৰিয়ালক তেওঁলোকে বাংলাদেশী বুলি চিনাক্ত কৰিব পৰা নাই বা বিতৰণ কৰিব পৰা নাই বাংলাদেশী হলে বাংলাদেশ সীমা পাৰ কৰাই লৈ যাব লাগে তাতো আমি সহযোগিতা আগবঢ়াম মানে এনে আপোনাৰ পানী ঘোলা কৰি উচ্ছেদ অভিযানটো চলাব তাৰ পাছত এই উচ্ছেদ অভিযানটো কৰিলে তেওঁলোকৰ আসলে লাভ হয় কি এতিয়া অসমত যিবিলাক মূল ইস্যু আছে যিবিলাক ৰাইজৰ সমস্যা আছে এই ৰাইজৰ সমস্যাবিলাকৰ ফালে তেওঁলোকে আগ নাবাঢ়িলেও হৈ যায় এতিয়া আপোনালোকে নিশ্চয় এটা কথা গম পায় পুৰা খৰাং বতৰ গোটেই অসমত খেতি পথাৰবিলাকৰ অৱস্থা বেয়া চিৰাল ফাট দিছে পানী যোগানৰ কোনো ব্যৱস্থা কৰিব নালাগে কাৰণ হিন্দু মুছলমান কৰি আপোনাৰ মুছলমানক যে উচ্ছেদ কৰা হৈছে আপুনি এই বৰ্তমান এনেকুৱা এটা পৰিস্থিতি হৈছে অসমত আপোনালোকে নিশ্চয় দেখা পায় বেলেগ যিমান ৰাইজৰ মৌলিক সমস্যা আছে মই এটা কথা ক'ব খোজো যে এই শেহতীয়াকৈ যে 784 বিধ ঔষধৰ দাম বাঢ়ি গ'ল জীৱনদায়িনী ঔষধ সেইবিলাক বিষয়ে এতিয়া মানুহক ঢুকি নাপায় এইবিলাক কথা বতৰাই এতিয়া আপোনাৰ কেনেকৈ আকৌ মূল্যবৃদ্ধিয়ে চাৰিওফালে সাধাৰণ মানুহক আসলতে জলাকলা খুৱাইছে এই কথা বতৰাবিলাক আজি স্থান নাপায় আৰু তেওঁলোকে সঁচাসঁচিকে যদি জাতিটো বচাব খোজে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁতো 16 নিৰ্বাচনতো শৰাইঘাটৰ শেষৰণ বুলি কৈছিলে মুগলৰ বিৰুদ্ধে সেই আন্দোলন আৰম্ভ কৰিছে বুলি কৈছে গতিকে জাতিটো যদি নিৰাপদ হ'ব লাগে বিজেপিক ভোট দিবলৈ কৈছিলে আৰু প্ৰতিটো সময়ত আমি দেখিবলৈ পাওঁ নিৰ্বাচন আহিলে তেওঁলোকৰ মানে আপোনাৰ সেই এই মুছলমানবিলাকক দেখুৱাই তেওঁলোকে হিন্দু মানুহৰ ভোট লৈ একত্ৰিত কৰিব খোজে সেই কথা বতৰাবিলাক আমি দেখি আছো কিন্তু আপোনাৰ ৰিজাল্ট অৰিয়েণ্টেড কোনো কামকাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা আমি দেখা নাই আমি এটা কথা ক'ব খোজো যদিহে সঁচাসঁচিকে বাংলাদেশী আছেও দেই বাংলাদেশী আছেও তাৰ বিতৰণৰ ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই কিয় নকৰে আজি আপোনালোকে নিশ্চয় জানে এতিয়া বিদেশী বা স্বদেশী চিনাক্ত হ'ব এনআৰচিৰ জৰিয়তে আৰু যি দেশৰ পৰা আহিছে বিদেশীবিলাক তেওঁলোক বিতৰণৰ কাৰণে ডেফিনেটলি প্ৰত্যাৰ্পণ চুক্তি লাগিব আজিৰ দিনটোলৈকে আসলতে ভাৰত চৰকাৰ বা অসম চৰকাৰে বিদেশী ৰাষ্ট্ৰৰ লগত প্ৰত্যাৰ্পণ চুক্তি কৰিছে নেকি বাংলাদেশৰ লগত প্ৰত্যাৰ্পণ চুক্তি কৰা হৈছে নেকি বাংলাদেশীবিলাকক আপুনি খেদি পঠিয়াবৰ কাৰণে আৰু পুছবেক যিটো নীতি সেইটোৰ জৰিয়তে আপোনাৰ ইয়াত যিবিলাক বাংলাদেশী সোমাইছে সেইবিলাক সঁচাসঁচিকে ইয়াৰ পৰা খেদিব পৰা এটা ব্যৱস্থা নহয় গতিকে ডেফিনেটলি এই গোটেই কথাটো সাম্প্ৰদায়িক ৰাজনীতি কৰি আসলতে 26ৰ বৈতৰণি পাৰ কৰিব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে এতিয়া মূল কথাটো হৈছে তেওঁলোকৰ মানে মিয়া 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰি নিয়া সেই কথাটো আছে এই যে আসলতে বিদেশীৰ সমস্যা এই বিদেশীৰ সমস্যা পুছবেকতে সীমাবদ্ধ থাকিব কেতিয়ালৈ উৰ পৰিব সেয়া সুদূৰ পৰা মানে বিজেপি চৰকাৰ নিবিচাৰে বিদেশী সমস্যাটো সমাধান হোৱাটো বিজেপি চৰকাৰে নিবিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নিবিচাৰে তেওঁলোকে বিদেশী সমস্যাটো সদায় অসমৰ ৰাজনীতিত প্ৰতিষ্ঠা হৈ থাকক এইটোক লৈ আমি ৰাজনীতি কৰি থাকো মানে এই বিদেশী সমস্যাটো যদি সমাধান কৰি দিয়ে তেওঁলোকৰ মানে আসল স্বৰূপটো ওলাই পৰিব সেই কথা বতৰাবিলাক আছে সেই কাৰণে কৈছো যে যিবিলাক ৰিজাল্ট অৰিয়েণ্টেড কামকাজ কৰিব লাগিছিলে চৰকাৰৰ ফালৰ পৰা সেই কামকাজ কৰা হোৱা নাই আজিৰ দিনটোলৈকে আপোনালোকে নিশ্চয় দেখা পায় যে খিলঞ্জিয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে 6 জনগোষ্ঠী জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগিবনে নাই আজি আমি কৈ আছো যে সঁচাসঁচিকে যদি খিলঞ্জিয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তেওঁ কিবা কাম কৰিব খোজে তেনেহলে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীৰ যিটো আসন সেইটো ৰিজাৰ্ভ কৰি দিয়ক আমাৰ যিবিলাক খিলঞ্জিয়া মানুহ আমাৰ ট্ৰাইবেল মানুহৰ কাৰণে মুখ্যমন্ত্ৰীৰ আসনখন আমাৰ সুৰক্ষিত কৰি দিয়ক ৰিজাৰ্ভ কৰি দিয়ক বা আমাৰ এই বিধানসভাত 80% আমাৰ খিলঞ্জিয়া মানুহৰ কাৰণে ৰিজাৰ্ভ কৰি দিয়ক সেই যিবিলাক আপোনাৰ ৰিজাল্ট দিব পৰা যিবিলাক অসমৰ ৰাইজক কল্যাণ কৰিব পৰা যিবিলাক বিষয় সেইবিলাক পৰ্যায়ত তেওঁ নাযায় আজি সেইকাৰণে কৈছো যে এনআৰসি আপডেট হোৱাৰ যিটো কথা আছিলে জাতীয় স্বপ্ন আছিলে এনআৰসিৰ জৰিয়তে বিদেশী স্বদেশী চিনাক্ত হ'ব আৰু যিবিলাক বিদেশী ওলাব সেইবিলাক ইয়াৰ পৰা আসলতে পঠিয়াই দিয়া হ'ব তেনেকৈ এটা জাতীয় স্বপ্ন আমাৰ মনত আছিলে আৰু তেওঁ এই বিজেপি চৰকাৰখনে সেই যিবিলাক আসলতে বিদেশী বিতৰণ তেওঁলোকেতো কাৰণ আপোনালোকে জানে যে বাংলাদেশী খেদিম বুলি আসনলৈ আহিছিলে গতিকে বাংলাদেশী খেদিম বুলি শাসনলৈ অহা পাৰ্টিয়ে বাংলাদেশী বিষয়টোক সদায় অসমৰ ৰাজনীতিত এনেকৈ পানী ঘোলা কৰি থাকিবৰ কাৰণে এই বিষয়টো যে সমাধান নকৰে এই কথাটো স্পষ্ট হৈছে আৰু এটা বিষয় কৈ দিওঁ যে আগ্ৰাসন বুলি যিটো কথা কোৱা হৈছে আগ্ৰাসন মানে এটা কথা আমি বুজি ল'ব লাগিব যে এই মুহূৰ্তলৈকে 1950 চনৰ পৰা আজিৰ দিনটোলৈকে আপোনাৰ 4,27,000 হেক্টৰ ভূমি কিন্তু ব্ৰহ্মপুত্ৰত জাহ গৈছে সেই ব্ৰহ্মপুত্ৰ পাৰে পাৰে থকা মানুহবিলাক বিভিন্ন জায়গাত গুচি গৈছে সেই কথাটো বহুত ডাঙৰ এটা প্ৰশ্ন 4,27,000 হেক্টৰ মাটি কিন্তু
মানে অলপ পৰিমাণৰ মাটি নহয় এই বিষয়বিলাক আহিব লাগিব এতিয়া আগ্ৰাখন যিবিলাক কৰিছে মইতো দেখিছো বিজেপিৰ মন্ত্ৰী বিধায়কবিলাকে আসলে আগ্ৰাখন চলাইছে তেওঁলোকৰ নামত শ শ বিঘা আবণ্টন হৈছে তেওঁলোকৰ ক্ষমতাত থকাৰ এই সময়ছোৱাত তেওঁলোকে নিজৰ নামত নিজৰ পৰিয়ালৰ নামত তেওঁলোকে মাটিবিলাক পট্টা কৰি লৈছে গতিকে এনেকুৱা কাৰ্যসূচী আমি দেখিছো আৰু সেইকাৰণে আমাৰ কথাটো অতি স্পষ্ট অসমক যদি সুৰক্ষিত কৰিব লাগে তেনেহলে এটা কথা কাম এটা ক্লিয়াৰ কৰি দিয়ক যে যিবিলাক বাংলাদেশী আছে অসমত যিবিলাকে আগ্ৰাখন কৰিছে বুলি আপোনালোকে কৈছে তেওঁলোকক যদি আপোনাৰ উপযুক্ত নথিপত্ৰ যদি নাই তেওঁলোক বিতৰণ কৰক আপোনালোকে কেইদিনমানৰ কাৰণে 10 কিলোমিটাৰ দূৰতে সেই বাংলাদেশী সজাই উচ্ছেদ কৰিব 10 কিলোমিটাৰ আঁতৰলৈ খেদিব সেই সমস্যাটো সমাধান হ'ব নেকি এনেকুৱা কাৰ্যসূচী প্ৰকাৰ ইঠাৰ পৰা সিঠাইলৈ স্থানান্তৰিত কৰা এটা কাৰ্যসূচী আমি দেখিছো আৰু তাকে আপোনাৰ টিভিৰ সন্মুখত বা সোশ্যাল মিডিয়াত আপোনাৰ হেতুকে আপোনাৰ বাংলাদেশী তেওঁলোকে খেদিছো বুলি এটা উচ্ছেদ অভিযান এটা আপোনাৰ যিটো জনগোষ্ঠীৰ কথা কৈছে সংখ্যালঘু মানুহক দেখুৱাই দিছে এয়া ৰাইজৰ শত্ৰু অসম বচাবলৈ হলে এই মানুহক খেদিব লাগিব খেদে অকল 10 কিলোমিটাৰ দূৰলৈ বাংলাদেশৰ সীমান্তটো পোৱাবগৈ নোৱাৰে তেওঁলোকে এখন জিলাৰ পৰা আন এখন জিলালৈ গৈছে কৰবাত দেখিছো সেই জিলাখনৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াইছে তেনেকৈ সমস্যাটো সমাধান হ'বনে বাঢ়িব আৰু কেইদিনমানৰ পাছত এতিয়া যে উচ্ছেদ চলালে এই উচ্ছেদ চলোৱাৰ পাছত দেখিব আৰু 2 বছৰমানৰ পাছত ইলেকশ্যন যাব উচ্ছেদ কাৰ্যসূচী বন্ধ হ'ব তাৰ পাছত যেতিয়া আপোনাৰ ইলেকশ্যনটো পাৰ হৈ যাব তাৰ পাছত আকৌ নিৰ্বাচন আহিব নহয় তেতিয়া আকৌ সেই একেখিনি মানুহ আজি উচ্ছেদ হোৱা মানুহখিনিক আকৌ তেওঁলোকে উচ্ছেদ চলাবলৈ যাব তেনেকুৱা এটা কাৰ্যসূচী চলিছে এটা বিৰতিলৈ যাম